লাও পাত নিছোঁ, ৰঙালাও পাত। বলক আজি ৰঙালাও পাতেদি মাছ পাতত দিম। পাতখিনি নিমখত গৰম পানীত 2 ছেকেণ্ড 3 ছেকেণ্ডমান উতলালেই হৈ যাব, আৰু নহ'লে উতলা পানীত নিমখ দি 1 মিনিটমান আপুনি তিয়াই ল'লে হৈ যাব। এতিয়া হালধি নিমখ ধুনীয়াকৈ সানি লৈ ইয়াতে মই দি দিলোঁ আদা নহৰু। তাৰপাছতে দি দিম ইয়াত সৰিয়হ মই পিচি ল'লোঁ, আৰু ইয়াত জলকীয়া আৰু সৰিয়হ দিছোঁ, আৰু 2-3টামান ক'লা জিৰাও দি দিব লাগে, তেতিয়া বেছি ধুনীয়া লাগে গোন্ধ। তাৰপিছত ধুনীয়াকৈ সানি ল'লোঁ আৰু মিঠাতেল দি। এতিয়া পাতকেইটা ধুনীয়াকৈ, মই যে এখনতে মোবাইল ধৰি আছোঁ সেইকাৰণে এখন হাতে দেখাইছোঁ, এনেকৈ পেকিং কৰি ল'ব। এনেকৈ যেতিয়া কৰি ল'ব, গোটেইকেইটা কৰি ল'ম। কৰি লোৱাৰ পাছত ধুনীয়াকৈ এতিয়া ভাজিম তেলত, আৰু এনেকৈ বৰ বেছি তেলো নালাগে, অকণমান অকণমানকৈ গোটেইকেইটা দি পেলাই ভাজি ল'ব পাৰিব। ভাজি লোৱাৰ পাছত ঢাকন মাৰি মাৰি ধুনীয়াকৈ ভাজিব, যাতে ভিতৰত ধুনীয়াকৈ চব ফ্লেভাৰ সোমাই যায় আৰু সিজে ধুনীয়াকৈ। এয়া দেখিছেনে, লুটিয়াই দিলেও নুখুলে কিন্তু দেই, একদম ধুনীয়াকৈ আপুনি লুটিয়াই বগৰাই ধুনীয়াকৈ ভাজিব পাৰিব। এতিয়া ভজাৰ পাছত গৰম গৰম ভাতৰ লগত মোৰ মানুহজনক দিছিলোঁ, তেওঁ বহুত ভাল পালে খাই। দেখিছেনে ভিতৰটো কিমান ধুনীয়াকৈ সিজিছে।